নমস্কাৰ। বৃদ্ধি পাব পাৰে ছাত্ৰ ছাত্ৰীৰ গৰমৰ বন্ধৰ দিন। 10 আগষ্টলৈ বন্ধ বহুৱাৰ প্ৰস্তাৱ। সম্পূৰ্ণ খবৰ জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকক। আজি আমি লৈ আহিছোঁ শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট। প্ৰলয়ংকাৰী বানৰ ফলত শিৱসাগৰ জিলা ভয়ংকৰভাৱে প্ৰভাৱিত হৈছে। জিলাখনত প্ৰায় 5 শতাধিক বিদ্যালয় এই বানত আক্ৰান্ত হৈছে। এই ভয়ংকৰ পৰিস্থিতিৰ বাবে 70,000ৰো অধিক ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে। এই অৱস্থাত ছাত্ৰ ছাত্ৰীক সুৰক্ষাক অগ্ৰাধিকাৰ দি শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰাই এখন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰি বানত আক্ৰান্ত বিদ্যালয়সমূহত গৰমৰ বন্ধৰ দিন বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছে। এই আবেদনত উল্লেখ কৰা হৈছে যে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে গৰমৰ বন্ধ 10 দিন বৃদ্ধি কৰা হওক। অৰ্থাৎ যদি এই আবেদন গ্ৰহণ কৰা যায় তেন্তে গৰমৰ বন্ধ শিৱসাগৰ জিলাৰ বাবে 10 আগষ্টলৈ বাঢ়িব পাৰে। অৱশ্যে যিসমূহ বিদ্যালয়ত বানপানীত আক্ৰান্ত হোৱা নাই বিদ্যালয়, সেইসমূহ বিদ্যালয়ৰ শিক্ষকসকল 1 আগষ্টৰ পৰাই বিদ্যালয়লৈ যাব আৰু নেচেচাৰী প্ৰিপেৰেটৰি মেজাৰ্ছ ল'ব যাতে বিদ্যালয়সমূহ ছেফলি ৰিঅ'পেনিং হ'ব পাৰে বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। এই সিদ্ধান্তটো এতিয়াও চৰকাৰীভাৱে নিশ্চিত হোৱা নাই, অৰ্থাৎ গ্ৰহণ কৰা নাই এতিয়ালৈকে। শিক্ষা বিভাগে পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত চূড়ান্ত সিদ্ধান্ত ল'ব। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা আৰু শিক্ষা দুয়োটাকে সমানভাৱে বিবেচনা কৰা হ'ব বুলি সকলো পক্ষই আশা কৰি আছে। গতিকে আপোনাৰ মতামত কি? শিৱসাগৰ জিলা আৰু লগতে যি অইন দুখন সৰ্বমুঠ 3খন জিলাত আচলতে বানপানীত আক্ৰান্ত হৈছে, চৰাইদেউ আৰু যোৰহাটো আক্ৰান্ত হৈছে। চ' এনেধৰণৰ জিলাসমূহত বান আক্ৰান্ত অঞ্চলসমূহৰ গৰম বন্ধ বৃদ্ধি কৰা উচিত নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰক আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।